বহুত ডাঙৰ কথা কাৰণ আজি 4 নম্বৰ দিন আৰু তাতে আকৌ আজি সোমবাৰ মানুহৰ অফিচ কাছাৰী কৰ্মব্যস্ততা থাকে গতিকে আশাতকৈও অধিক যিটো মাত্ৰাত দেখিছো ৰাইজৰ সমাগম দেখি সঁচাকে বহুত বেছি অন্তৰৰ পৰা কৃতজ্ঞতা আৰু মৰম আশীৰ্বাদবোৰ ল'ব বিচাৰিছো কাৰণ তেওঁলোকে ইমান নিজৰ সময় ব্যস্ততা সকলোৰে থাকে টকা খৰচ কৰি আহিছে গতিকে তেওঁলোকৰ ইমান বহুমূলীয়া সময় দিছে বহুত 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 ধন্যবাদ আৰু এই বস্তুটোৱে আমাক সদায় এই কৰ্মৰ লগত জড়িত হৈ থাকিবলৈ উৎসাহ যোগায় দৌৰি দৌৰি যাম অসমীয়া চিনেমা চাম যি আমাৰ এটা সৰু পৰিয়াল বাহিৰত যেনেকে আমি দেখো ইণ্ডাষ্ট্ৰি উদ্যোগ বুলিবলৈ আমাৰ এই সৰু কেইজনমান মানুহৰ লগি এটা সৰু পৰিয়াল গতিকে এই সৰু পৰিয়ালটোৰ পৰা যাতে এটা উদ্যোগ হয় সেয়া আমি সমূহ অসমবাসী সমূহ দৰ্শকৰ তাত যদি তেওঁলোকৰ সহায় সহযোগ নাপাওঁ তেতিয়াহ'লে সি কেতিয়াও সম্ভৱ নহয় যিটো সপোন জুবিন দায়ে দেখিছে এতিয়া দেখিবলৈ পাইছো আৰু ভাল দিন আহক জয়তো অসমীয়া চিনেমা পৰিচালক আৰু প্ৰযোজকৰ এটা সপোন যে তেওঁলোকে নিৰ্মাণ কৰা ছবি হাউচফুল এটা দৰ্শনী লাভ কৰক আৰু এয়া কেৱল এটা দৰ্শনীতে সীমিত হৈ থকা নাই অসমৰ বিভিন্ন ঠাইৰ পৰা আমি জানিবলৈ পাই আনন্দিত হৈছো যে অসমবাসী ৰাইজে আমাৰ ছবিখনক যথেষ্ট মৰম দিছে নিজৰ উপস্থিতিৰে আমাক সেই আদৰ আৰু আশীৰ্বাদ দিছে গতিকে এটা খুব সুখবৰ অসমীয়া ছবি জগতখনৰ কাৰণে কথা কওঁতে অলপমান আপলোডো হৈ আছো কাৰণে কথাবিলাক স্পষ্টকৈ ওলাব পৰা নাই কিন্তু খুব আনন্দৰ খবৰ আৰু আশা কৰিছো এই পৰিৱেশটো বিৰাজমান হওক কেৱল এই অনুভৱখিনি এই পৰিৱেশটো আমাৰ চিনেমাখনতে আবদ্ধ বা সীমিত নাথাকি পৰৱৰ্তী আহিবলগীয়া নিৰ্মাণ হ'বলগীয়া কথা ছবিও যাতে এই পৰিৱেশটো লাভ কৰে তাৰে কামনা কৰিছো জয়তো অসমীয়া চলচ্চিত্ৰ জয় আই অসম সেই সপোনটোৱে আমি সঁচা অৰ্থত সাৰ্থক কৰাৰ প্ৰচেষ্টা চলাই আছো তেওঁ আমাৰ প্ৰতিনিধি কলা সংস্কৃতি জগতৰ এজন মহিৰু বুলি ক'ব লাগিব খুব দুৰ্ভাগ্যজনকভাৱে আমি তেওঁক হঠাতে হেৰুৱাব লগা হ'ল কিন্তু ক'ৰবাত তেওঁৰ যিসমূহ আদৰ্শ আছিলে সেই ক্ষেত্ৰত আমি সকলোৱে নিজৰ নিজৰ ভূমিকা পালন কৰাটো খুব প্ৰয়োজনীয় বুলি মই অনুভৱ কৰোঁ গতিকে মই আশা কৰিছোঁ কেৱল আমি কলা কুশলী পৰিচালক বা প্ৰযোজনাই নহওক দৰ্শক আৰু প্ৰতিজন অসমীয়াই তেওঁৰ জীৱনক লৈ যিবোৰ আদৰ্শ সৃষ্টিশীলতা মানৱীয় গুণ আৰু যি স্থিৰতা আমাৰ সমাজখনত খুবেই প্ৰয়োজনীয় হৈছে সেইখিনি গোটেইখিনি আয়ত্ব কৰিবলৈ যত্ন কৰক আৰু যি ধৰণৰ নেগেটিভিটিৰ প্ৰচাৰ নেগেটিভিটিৰ যিটো পৰিৱেশ আমি সকলোৱে নাজানি আমি তাত মাত্ৰা দিছোঁ সেইখিনি নাইকিয়া কৰি অলপ মৰম চেনেহ আত্মীয়তাৰ যাতে পৰিৱেশটো আমি গঢ় দিব পাৰোঁ তাৰে কাৰণে আমি সকলোৱে প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগে আৰু চেষ্টা কৰিব লাগে কাৰণ এই কৰ্ম কৰিহে আমি কেৱল অসমীয়া সমাজৰ উন্নতিকৰণৰ নহয় আমাৰ দেশৰ উন্নতি আৰু আমাৰ দেশৰ পৰিচয় আমি সকলোৱে দাঙি ধৰিব লাগিব নিজৰ কৰ্মৰে নিজৰ নিষ্ঠাৰে আৰু সততাৰে সাংঘাতিক ধৰণে ভাল লাগিছে ত্ৰিপুৰাবাসী ৰাইজক আপোনালোকৰ এই অনুষ্ঠানৰ যোগেদি মই ধন্যবাদ জনাইছোঁ আৰু ভাল লাগিছে যে টিহুৰ নিচিনা জেগাত য'ত মানে অসমীয়া থিয়েটাৰে হওক আমাৰ মোবাইল থিয়েটাৰে হওক ভ্ৰাম্যমাণ থিয়েটাৰে হওক বা চিনেমাই হয় তেওঁলোকে এটা সাংঘাতিক ধৰণৰ এটা ৰায়দান দিয়ে আৰু সেইটোৱেই মই শুনা মতে যে গোটেই অসমতে সেইটো বিয়পি পৰে আৰু সেইটোৱে গৈ পেলাই আল্টিমেটলি তাৰ ৰিজাল্টটো অসমীয়া ৰাইজে দিবলৈ সক্ষম হয় তো আজি এই অনুষ্ঠানত ইমান ভাল লাগিলে যে এটা হাউচফুল দৰ্শনী দেখিবলৈ পালোঁ তাত সৰু ল'ৰা ছোৱালীৰ একদম সৰু কণ কণ ল'ৰা ছোৱালীৰ পৰা একদম বৃদ্ধ বয়সলৈকে মানুহ ওলাই আহিছে হল ভৰ্তি এটা পৰিৱেশত চিনেমাখন উপভোগ কৰিছে প্ৰথমৰ পৰা শেষলৈকে তো আমি ক'ৰবাত নহয় ক'ৰবাত ছাকচেছ হৈছোঁ বুলি ভাবিছোঁ আৰু মই ধন্যবাদ জনাইছোঁ যে টিহুবাসী ৰাইজে অনাগত দিনতো এই চিনেমাখন চাবলৈ আগবাঢ়ি আহে এই কথাখিনি আমি অনুভৱ কৰিছোঁ পদে পদে তেখেত যিহেতু নাই তথাপিও তেখেতৰ সেই যে এটা বৃহৎ অৱদান দি থৈ গৈছে অসমীয়া চলচ্চিত্ৰ জগতলৈ আৰু মানুহেও ৰাইজেও সেই কথাকে অৱগত কৰি আজি ওলাই আহিছে চিনেমা চাবলৈ মই ভাবোঁ যে ভাল চিনেমা য'ত পাৰিবাৰিক এটা পৰিৱেশক লৈ পেলাই অসমীয়া চিনেমাৰ মাটিৰ গুণ থকা যদি কাহিনী লৈ পেলাই যদি ছবিখন নিৰ্মাণ কৰা হয় মই ভাবোঁ ৰাইজে ভাল পায় ইয়াত আমাৰ সাধাৰণ ৰাইজে সকলোখিনি যিখিনি মানুহে চিনেমা চোৱা ৰাইজে খুব ভাল পাইছে বুলি ভাবিছোঁ তেওঁলোকে খুব এনজয় কৰিছে শেষলৈকে সেয়া আমি চিনেমাখনৰ আমি সফলতা বুলি ধৰি লৈছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221